সেই মানুহজনৰ ট্ৰিটমেণ্টো খৰচা দিয়া নাই একোকে নাই দিয়া মানুহ আমি কেনেকৈ জীয়াই থাকিব মানুহ আজি গৰু মাৰি দিলে চৰকাৰে কৈ আছে বাৰে প্ৰতি গৰু হত্যা বন্ধ কৰে 8টা গৰু মাৰি দিছে কি হৈছে 8টা গৰু মাৰি দিছে আমি গৰু পূজা কৰো গৈ কিনে আমি কাগজ দি আইছো আজিলৈকে এৰেছো নহল সেই মানুহজনৰ ট্ৰিটমেণ্টো খৰচা দিয়া নাই একোকে নাই দিয়া মানুহ আমি কেনেকৈ জীয়াই থাকিব মানুহ আজি গৰু মাৰি দিলে চৰকাৰে কৈ আছে বাৰে প্ৰতি গৰু হত্যা বন্ধ কৰে 8টা গৰু মাৰি দিছে কি হৈছে 8টা গৰু মাৰি দিছে আমি গৰু পূজা কৰো আমি হিন্দু মানুহ ডাইৰেক্ট কথা আমি গৰু পূজা কৰো 8টা গৰু মাৰি গৈছে যে আমাৰ তিনিচুকীয়া চানমাৰী চাহ বাগিচাৰ টিং লাইনত এটা দুৰ্ঘটনা পতিত হয় আৰু এইটো দুৰ্ঘটনা আজিৰ নহয় ইয়াত আৰু বাৰম্বাৰ কিমান যে এক্সিডেণ্ট হ'ল কিমান যে দুৰ্ঘটনা হৈ আছে সেইটো মানে কি আমাৰ চকুত আমি সদায় দেখি আহিছোঁ গতিকে আমি আমাৰ জিলা প্ৰশাসন বিষয়াক এটাই অনুৰোধ কৰিব বিচাৰিছোঁ এই ৰাস্তাটো নহওঁতেই অপেনিং নোহোৱাৰ প্ৰাক মুহূৰ্ততে যদি এনেধৰণৰ ঘটনা যদি পতিত হৈ থাকে মানুহখিনি কিমান ইয়াত মানে বাচি থাকিব কিমান মানুহে সংযম হৈ থাকিব আৰু কেনেকৈ মানে কি এই নিৰাপত্তাৰ মানে হৈ আছোঁ বুলি মানুহখিনিয়ে মানে কি ভাবি থাকিব গতিকে আমি এটা কথা অনুৰোধ জনাব বিচাৰিছোঁ যে বিশেষভাৱে মানে কি চাৰিআলি যিবিলাক আৰু বিশেষকৈ মানে কি গাঁও আৰু বাগিচা অঞ্চলত যিবিলাক মানে এতিয়া ৰাস্তাটো 4 লেন যিটো ৰাস্তা গৈছে সেইবিলাকত যেতিয়ালৈকে গতিৰোধক স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা নকৰে কেলে এইটো 4 লেনযুক্ত ৰাস্তা আৰু 4 লেনযুক্ত ৰাস্তাত মানে কি গাড়ী অতি তীব্ৰ বেগেৰে চলি থাকে আৰু এই তীব্ৰ বেগত চলি থকাৰ কাৰণেই বিশেষভাৱে এনেধৰণৰ দুৰ্ঘটনা পতিত হৈ আছে আজি কিছুদিনৰ আগত আমাৰ এই চানমাৰী চাহ বাগিচাৰ টিং লাইনৰে এজন নিবাসী টিনা বুলি কয় তেখেতে ইমান ডাঙৰকৈ এক্সিডেণ্ট হোৱাৰ পাছতো আজিলৈকে তেখেত মানে কি হস্পিটেলাইজ হৈ আছে ইয়াৰ মাৰ নৌযাওঁতেই আকৌ এটা ইমান ডাঙৰ দুৰ্ঘটনা আজি এজন মানুহক গাড়ী এখনে ডাম্পাৰ এখনে TTC ইনফ্ৰা কোম্পানীৰ তেওঁলোকে এই ৰাস্তাটো নিৰ্মাণ কৰি আছে তেওঁলোকে এই ৰাস্তাটো বনাই আছে আটাইতকৈ দুখৰ খবৰ আৰু মানে কি দুখ লগা এইটোৱেই তেওঁলোকে ৰাস্তা নিৰ্মাণ কৰি আছে আৰু তেওঁলোকে ইমান তীব্ৰ বেগেৰে গাড়ী চলাই এজন মানুহক মাৰি 7টাকৈ গাড়ী মানে গৰু মাৰি থৈ পলাই গুচি গৈছে আৰু মানুহ কেনেকৈ মানে থাকিব কেনেকৈ মানে কি নিজকে বচাই থাকিব আৰু বিশেষভাৱে তেওঁলোকে যদি ৰাস্তা বনোৱা কোম্পানীৰ গাড়ীয়ে যদি মানুহ লগতে গৰু যদি মাৰি থৈ যায় এটা গৰু হ'লেও বেলেগ কথা ইয়াত 7টা 8টা গৰু মাৰি থৈ গৈছে মানুহ এজনতো মানে কি সংকটজনক অৱস্থাত আছেই লাচু প্ৰজা নামৰ আমাৰ চানমাৰী টিং লাইনৰে নিবাসী তেখেত মানে সংকটজনক অৱস্থাত গতিকে আমাৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যে তেওঁলোকে বিশেষভাৱে এই 4 লেনযুক্ত ৰাস্তাত মানে গতিৰোধক দিয়াৰ ব্যৱস্থা কৰিব লাগে স্পীড ব্ৰেকাৰ দিয়াৰ ব্যৱস্থা কৰিব লাগে তাৰ লগতে যদিহে পাৰে আমাৰ এই বাগান অঞ্চলত যিহেতু মানে কি আমাৰ বাগানৰ মানুহখিনিয়ে যেতিয়া চাহ শ্ৰমিকে পাত তুলিবলৈ যায় বা অন্যান্য যেতিয়া কামত যায় তেওঁলোকক মানে কি এটলিষ্ট ফুটপাথ বনাই দিয়াৰ ব্যৱস্থা যিটো মানে কি আমাৰ এই দিয়াৰ ব্যৱস্থাটো কৰিব লাগে গতিকে আমি এটাই কথা অনুৰোধ জনাইছোঁ যিজন মানুহে দুৰ্ঘটনাত পতিত হৈ আছে তেখেত সংকটজনক অৱস্থাত আছে আৰু সেই সংকটজনক অৱস্থাত থকা ব্যক্তিজনক লাচু প্ৰজাক অতি শীঘ্ৰে আৰোগ্য কৰিবলৈ যেনেধৰণৰ তৎকালীন যি চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে সেইখিনি ব্যৱস্থা কৰিবলৈ আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ লগতে যিবিলাক গৰু আজি মৰিছে সেই গৰুৰ যিসকল গৰাকী তেওঁলোকৰো মানে কি উচিত ক্ষতি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ